1.5 লাখ চৰকাৰী চাকৰি আছে, অহাবাৰ আৰু 2 লাখ ওলাব। যি লৰাই চাকৰি পাব ভেঞ্চাৰ স্কুল কলেজৰ থ্ৰুদি চাকৰি পাব নালাগে। অহাবাৰ আমি হিচাপ কৰিছোঁ টোটেল আমাৰ গভৰ্ণমেণ্টৰ দিনত যাৰে চৰকাৰ হয় যেনেকৈ হওক শিক্ষক আৰু প্ৰফেচাৰৰ চাকৰি আমি 75,000 মুকলি কৰি দিব পাৰিম। তাৰ মানে কি যে যোনে UGC কোৱালিফিকেশ্যন আছে, যোনে পঢ়া শুনা কৰিছে, তেওঁলোকে চাকৰি নিয়মমতেই পাব। আপোনালোকে আকৰ্ষণ কৰি তেওঁলোকক ভেঞ্চাৰ স্কুলৰ শিক্ষক বুলি ষ্টাম্প এটা মাৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ল'ৰা শুনা পঢ়িছে, চোকা কৰিছে, তেওঁলোকে নিশ্চিতভাৱে চৰকাৰী চাকৰি পাব। চৰকাৰী চাকৰি নাপালেও অসমত যি উদ্যোগীকৰণৰ ধুমুহা আহিছে, শিক্ষক নহ'লেও মই আন ভাল চাকৰি এটা পাম। আমি আইনৰ বিৰুদ্ধে কিয় যাম? এতিয়া আপোনালোকে মোক কৈ আছে ছাৰ 12টো খুলি দিয়ক, 13টো খুলি দিয়ক। মই খুলি দিলোঁ, কিন্তু গ্যাৰেণ্টি কি 13টো খুলি দিয়াৰ পিছত আপোনালোকে 14-15টো খুলিব নক'ব। যদি মই 25ও খুলি দিওঁ আপোনালোকে অহাকালি 26-27 কৰি ল'ব। আমি অসমত সমস্যাসমূহ সমাধান কৰিব লাগে, তাক আমি বঢ়াব নালাগে। 1.5 লাখ চৰকাৰী চাকৰি আছে, অহাবাৰ আৰু 2 লাখ ওলাব। যি লৰাই চাকৰি পাব ভেঞ্চাৰ স্কুল কলেজৰ থ্ৰুদি চাকৰি পাব নালাগে। অহাবাৰ আমি হিচাপ কৰিছোঁ টোটেল আমাৰ গভৰ্ণমেণ্টৰ দিনত যাৰে চৰকাৰ হয় যেনেকৈ হওক শিক্ষক আৰু প্ৰফেচাৰৰ চাকৰি আমি 75,000 মুকলি কৰি দিব পাৰিম। তাৰ মানে কি যে যোনে UGC কোৱালিফিকেশ্যন আছে, যোনে পঢ়া শুনা কৰিছে, তেওঁলোকে চাকৰি নিয়মমতেই পাব। আপোনালোকে আকৰ্ষণ কৰি তেওঁলোকক ভেঞ্চাৰ স্কুলৰ শিক্ষক বুলি ষ্টাম্প এটা মাৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ল'ৰা শুনা পঢ়িছে, চোকা কৰিছে, তেওঁলোকে নিশ্চিতভাৱে চৰকাৰী চাকৰি পাব। চৰকাৰী চাকৰি নাপালেও অসমত যি উদ্যোগীকৰণৰ ধুমুহা আহিছে, শিক্ষক নহ'লেও মই আন ভাল চাকৰি এটা পাম। আমি আইনৰ বিৰুদ্ধে কিয় যাম? এতিয়া আপোনালোকে মোক কৈ আছে ছাৰ 12টো খুলি দিয়ক, 13টো খুলি দিয়ক। মই খুলি দিলোঁ, কিন্তু গ্যাৰেণ্টি কি 13টো খুলি দিয়াৰ পিছত আপোনালোকে 14-15টো খুলিব নক'ব। যদি মই 25ও খুলি দিওঁ আপোনালোকে অহাকালি 26-27 কৰি ল'ব। আমি অসমত সমস্যাসমূহ সমাধান কৰিব লাগে, তাক আমি বঢ়াব নালাগে।